হাঁহ উৰি গৈছে It's a bright spot for birding. Okay. ছাগলীটো সমান চৰাইছা বহুত ডাঙৰ ডাঙৰ চৰাই পৰি আছে ইয়াতে ট্ৰেইন ষ্টেচন আছে পাইছে ইয়াতে আমি মথাউৰিৰ ফালে গৈ আছোঁ মথাউৰিৰ পাৰে কাজিৰঙা গৰু চৰাই আছে বগৰী গছৰ তলত অলপ জিৰাইছে এইটো পলটো আমি লগতে মাৰিছিলোঁ এইটো পলয় আমাক ধৰি দিলে মাছ ওখ আছে দেই আগত আছে ন বাবা মানে গম পাইছে গণেশ বাবা এইফালে আছে এই আগত পাম না হৰিণা চৰিণা কিবা কিবি থেংক ইউ দেই এইডাল কি সেইডাল কাৰেণ্টৰ তাঁৰ লগাইছে ঝটকা এইটো এডালে লগাইছে আমাৰ তাত কেইবাডাল লগাই থৈছে ভাত বনাই আছে আমি ষষ্ঠ সংযোজনৰ মথাউৰিয়েদি খোজকাঢ়িছোঁ বৰ্তমান মানে যদিও কাজিৰঙা বুলি বিখ্যাত সেই তাতহে বোকাখাটৰ ফালে যায় মানুহ কাজিৰঙা আচলতে কাজিৰঙাৰ যিটো মানে ৰেচিডেঞ্চিয়েল মানে জীৱ জন্তুৰ কাৰণে যিটো ৰেচিডেঞ্চিয়েল জেগা য'ত জীৱ জন্তু বেছিকৈ থাকে গড় হাতী বাঘ ভালুক আচলতে ইয়াতহে আছে ইয়াৰ পৰা যায় তালৈ মানে এইখন কাজিৰঙাত আছে তাতে আছে কিছুমান নাই বুলি নকওঁ কিন্তু তাতকৈ বহুত বেছি ইয়াত আছে কিন্তু মানে দুৰ্ভাগ্যৰ কথা এই জেগাটো মানে ইমান পপুলাৰ হোৱা নাই প্ৰথম কথা মানুহ আহিব আগন্তুক দিনত আৰু এইকাৰণে আন্তঃগাঁথনি হৈ আছে অৱশ্যে মানুহ অহাৰ লগে লগে আন্তঃগাঁথনিলৈ আহিব এইবোৰ আন্তঃগাঁথনি হৈছে ইয়াত খাপৰি দিয়া ইটা ৰাস্তা হৈছে জীপ চাফাৰী হ'ব এটা সময়ত ফিউচাৰিষ্টিক মানে প্ৰজেক্ট অসম পৰ্যটনৰ কাৰণে মানে এটা মানে ব্ৰাইট মানে স্পট হয় এই 6th এডিশ্যন কাজিৰঙা এৰা গছ দেখিছে বিৰাট ডাঙৰ আৰু ইয়াতে এটা বস্তু ইয়াত ভাল লাগে ইয়াত বহুতো বগৰী আছে নৈ কাৰণে চৰাই কিবা এটা গান গাইছে এতিয়া ঝটকা লগাই থৈছে ইয়াত হাতী নাহিবৰ কাৰণে কাৰেণ্টৰ এই বেটেৰীত চলে এইবোৰ কাৰেণ্টত নচলে গ্ৰাছলেণ্ড চা মেইনলি মানে জীৱ জন্তুৰ কাৰণে দিনভোজী জীৱৰ কাৰণে মানে গ্ৰাছলেণ্ড লাগে য'ত গ্ৰাছলেণ্ড থাকিব সেইকাৰণে জ্বলাই দিয়ে মানে এটা সময়ত এইখিনি জ্বলাই গ্ৰাছলেণ্ড য'ত থাকে তাত মানে যাতে বেলেগ গছ গছনি নহয় মানে গ্ৰাছলেণ্ড থাকিলে তাতে মানে পহু থাকিব গড় থাকিব আৰু তেতিয়া আকৌ পহু গড় যেতিয়া থাকিব তাত আকৌ পহুবোৰ চিকাৰ কৰিব কাৰণে বাঘ আহে মানে সেইটো এটা মানে হাফ টাইপ হৈ যায় মানে অকণমান চেষ্টা কৰিছোঁ আনিবলৈ বহুত দূৰত আছে গড়টো দুটা আছে এইফালে গড় গধূলি যে আহিছিলোঁ আমি এইখিনিতে মানে হেৰি যিকেইটা আছিলে বনৰীয়া গাহৰি এয়া মহৰ খুঁটি এটা দুটা তিনিটা চাৰিটা ঘৰ আছে ইয়াতে এইকেইটা গড়কেইটা এইটো গড় চা বগা নিচিনাটো গড় ক'লা নিচিনা মহ এই দেখিছোঁ এইকেইটা এইটো এটা গড় ইয়াত দেখি ধৰা নপৰে বেছি দূৰ হৈ গ'ল এইকেইটা গড় এইখন বিল বগৰী খাব লাগিছিল বগৰী এটা দিয়া তুমি মোক দিবানে বিশালে ফোন কৰি আছে এয়া বগৰী দেখিছে পানপুৰৰ বগৰী বহুত ধুনীয়া লাগিছে আহি এইখন বিল এখন আছে ওচৰতে ফৰেষ্টৰ মানুহ পৰিষ্কাৰ কৰি পৰিছে কাজিৰঙা
অলপ বিলৰ কাষলৈ আহিছোঁ। গঁড় আছে বা বেলেগ বেলেগ চৰাই আছে, বহুত ডাঙৰ ডাঙৰ চৰাই দেখিছোঁ ভিতৰত, বিভিন্ন ধৰণৰ। এইটো দেখিছেনে? পানী কাউৰী নিচিনাই দেখিবলৈ দেখোন, হয় জানো? পানী কাউৰী হয়। Anyone interested in birding can visit this place. Definitely, he or she must accept. Local haan ki? Migratory birds, no local. It's a bright spot for birding. Okay, anyone can visit. Those who are interested in birding, ornithologists, I think. বহুত বতাহ মাৰি আছে এইটো ঠাইত। এইখন এখন বিলত বহুত ধৰণৰ চৰাই পৰি আছে, ভাল লাগিছে। ডাঙৰ চৰাই এইটো, এইটো সাৰ ভঙা চৰাইটো নহয় জানো? শামুক ভঙা চৰাইটো। সাগৰ নিচিনা মাৰি আছে। এইকেইটা গঁড় দেখিলোঁ। এইবিলাক ঘৰুৱা ছাগলী বান্ধি থৈছে ইয়াতে, আৰু আগত আছে গঁড় কেইটামান আছে। গঁড় কেইটামান অকণমান চেষ্টা কৰিম আৰু কিমানখিনি আহে, ধোৱাকৈ হ'লেও আহিব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এটা গঁড় আছে এইকেইটা ধৰিব নোৱাৰি ইয়াৰ পৰা। মহ আছে তাত, গৰু আছে। তো এই বিলৰ কাষৰ পৰা আপোনালোক ইমানখিনি দেখুৱাই দিলোঁ। আকৌ আহিম, তেতিয়া আকৌ আহিলে দেখুৱাম। এইটো মাছ এটা জঁপিয়ালে দে, বহুত ডাঙৰ মহ, বহুত ডাঙৰ মাছ। এইবিলাক হাতী খোজ দেখিছে? হাতী খোজ, বনৰীয়া খোজ পানী খাবলৈ আহে ইয়াতে। বহুত ধুনীয়া ঠাই। বেলেগ ফালে নামি আহিছোঁ। এটা অবজাৰ্ভেশ্যন গৃহ এটা আছে, পৰ্যবেক্ষণ গৃহ, খেতি ৰখীয়াসকলে পাতিছে। সেই তাত সেইটো দেখুৱাম, চাংঘৰ। যিসকলে নাই দেখা চাব, যেনেধৰণে লোকসকলে খেতি ৰক্ষা কৰে, মানে খেতি ৰখীয়া হয়, বিভিন্ন